Good morning, dear students. Tele educational class today tomorrow hokoluke swagatam. Dear students, আজি ক্লাছত আমি ভগ্নাংশ চ্যাপ্টাৰটো ওপৰত অধ্যয়ন কৰিম। ভগ্নাংশ কি হয় বাৰু? ভগ্নাংশ আমি যে নাম্বাৰছ বোৰ জানো 1 2 3 4 5 তাক যদি আমি 1/2 2/3 এনেকৈ যদি লিখো তেতিয়া তাক ভগ্নাংশ বুলি কোৱা হয়। হয়নে? আধা বস্তু যদি কওঁ আমি আধা তাক আমি কেনেকৈ লিখো? আধা মানে কি হয়? এটা বস্তু যদি তুমি দুভাগ কৰি দিয়া তাৰ এভাগটো কয় আধা 1/2 বুলি লিখা হয়। ঠিক আছে, সো দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কিছুমান ভগ্নাংশ আমি চাওঁ। ক'ত ক'ত দেখা পাওঁ ভগ্নাংশ আমি? ঠিক আছে, ইয়াতে চোৱাচোন ছোৱালীজনী জুলনা যুদ্ধি আছিলে। এতিয়া তাইৰ ভোক লাগিলে, খেলি আছিলে। খেলি ভোক লাগিলে মাকৰ ওচৰলৈ গৈছে, গৈ কৈছে যে মা মই আধা আপেল খালো। মোৰ বহুত ভোক লাগিছিলে, আধা আপেল খাইছো। আধা আপেল বুলি যে ক'লে, এটা আপেল হলে আমি জানো এটা এনেকে লিখো। আধা বুলি কোৱাৰ লগে লগে আমি আধা কেনেকে লিখো? 1/2 এনেকে লিখো আমি, হয়নে? এনেকে লিখো যে সেইটোৱে ভগ্নাংশ হয়। ঠিক আছে, আকৌ কৈছে মাকে এবাৰ কৈছে ঠিক আছে তুমি আপেলটো খালা, এতিয়া ব'লা আমি বজাৰলৈ খাৰু আৰু ফিটা কিনিবলৈ যাওঁ। ঠিক আছে, তাইক মানে এইবোৰ কিনি দিব মাকে, চাগে কিবা আছে ফাংচন স্কুলত, সেইটো কাৰণে কিনি দিম বুলি ক'লে। এতিয়া কিনিবলৈ গ'ল। এতিয়া ছোৱালীজনী কৈছে পেহী, দোকানী গৰাকীক কৈছে পেহী মোক আধা ডজন খাৰু আৰু আধা মিটাৰ ফিটা দিয়া। আকৌ কৈছে আধা ডজন, আধা ফিটা, আধা মিটাৰ ফিটা, আকৌ আধা আধা ব্যৱহাৰ কৰি আছে, দেখিছা? আকৌ এবাৰ হেয়া ললে, এতিয়া কৈছে অকমান পাকঘৰৰ বজাৰো কৰি লওঁ। সো কৈছে আধা কিলোগ্ৰাম চিনি দিয়াচোন মোক, এনেকে কৈছে মাকে। ওকে, আকৌ আধা কিলোগ্ৰাম। এতিয়া কৈছে এতিয়া তাহাঁতি ঘূৰি আহিলে ঘৰলে। ঘূৰি আহি এবাৰ হোমৱৰ্ক কৰিব বহিছে। তোমালোকে ফুৰি আহি ইভিনিং গধূলিকে তাৰপিছত পঢ়িবলৈ বহা টেবুলত, হয় নহয়? সো তাই কৈছে মা মই 4 ভাগৰ 3 ভাগ কাম কৰিলো। তাৰমানে কি বাৰু? এটা কাম আছিলে, কামটোক তাই 4 ভাগ কৰিলে, 1 2 3 4, ইয়াৰে তাই 3 ভাগ কামেই কৰি পেলালে আৰু এটা ভাগহে থাকিল। কিমান থাকিল তাৰমানে? বহুত কম থাকিলে, হয়নে? 4 ভাগৰ 3 ভাগ বুলি যে ক'লে তাক কেনেকে লিখা হয়? 4 ভাগৰ 3 ভাগ, 3/4। ওকে, আকৌ এবাৰ টিভি চাইছে দেই। কৈছে গানৰ কাৰ্যক্ৰমটো কেতিয়া আৰম্ভ হ'ব সুধিছে। তাই কৈছে আধা ঘন্টাৰ পিছত আৰম্ভ হ'ব। আকৌ এইবোৰ যে আধা ঘন্টা, আধা মিটাৰ, এইবোৰ কি হয়? এইবোৰ চব ভগ্নাংশ হয়। 4 ভাগৰ 3 ভাগ, আধা ঘন্টাৰ পিছত, এইবোৰ চব ভগ্নাংশ হয়। ওকে, এবাৰ চোৱা আকৌ দুগৰাকী বান্ধৱী এটা আপেল দিছে মাকে, সো ভাগ কৰিছে ধুনীয়াকৈ, সমানে দুভাগ কৰিছে। সমানে যে দুভাগ কৰিছে, ইয়াক কৈ দুটা ভাগ কৰা হৈছে। দুটা ভাগৰে এইটো দুটা ভাগ হয়, দুটা ভাগৰ এইটো কি হয়? এটা ভাগ। সো তাক লিখা হয় 1/2। এইটো 1/2, এইটো 1/2, দুটাক লগ লগালে = 1। এটা হয়নে নহয়? ওকে, সম্পূৰ্ণটো যদি চাব যাওঁ এটা হয় গোটা। সো ভগ্নাংশ এটা হ'ল এটা গোট বা এটা ক্ষেত্ৰৰ অংশ। ঠিক আছে, নেক্সট ইয়াত 5টা শহাপহু আছে। 5টাৰ ভিতৰত 2টা বগা। ওকে, 5টাৰ ভিতৰত 2টা বগা। তাক কেনেকে লিখিলো আমি? 5 তলত লিখিলো, ওপৰত 2 লিখিলো। ইয়াত চোৱাচোন, ইয়াত 7টা গৰু আছে মুঠতে। তাৰে বগা কেইটা? 3টা বগা। তাক কেনেকে লিখিম আমি? 7টাৰ ভিতৰত 3টা বগা, তাক কেনেকে লিখিম? 3 ওপৰত তলত 7, কাৰণ মুঠ কেইটা আছে? 7টা। মুঠ যেটা থাকে তাক আমি তলত লিখিম। তাৰে কেইটা কন্ডিশন যোনটো দিছে, বগা বা ৰঙা যোনটো দিছে, তাক আমি লিখিম ওপৰত। যদি কয় ৰঙা কেইটা হয়, বেলেগ ৰঙৰ, ধৰা এইটো ৰঙা হয়, এইটো কিবা বেলেগ হয়, বেলেগ ৰঙৰ যোনবোৰ বগা নহয়, তেতিয়া আমি লিখিম 4/7, কাৰণ বেলেগ ৰঙৰ গৰু বগা নহয়, যিবোৰ 4টা গৰু আছে। ওকে, সো ভগ্নাংশ এটা হ'ল এটা ক্ষেত্ৰৰ অংশ বা এটা গোটৰ অংশ। ভগ্নাংশ এটা হ'ল এটা গোটা বস্তুৰ অংশ বা এটা গোটৰ অংশ।
ঠিক আছে গ্ৰুপ এটাৰ বা এটা যিকোনো সিঙ্গল বস্তু এটাক ভাগ কৰিলেও আমি ভগ্নাংশ ক'ব পাৰো 1/2 1/4 1/3 2/5 3/7 এইবোৰ সব ভগ্নাংশ হয় এটা এইবোৰ ভগ্নাংশ লব আৰু এটো হৰ ওপৰত যেটো থাকে তাক লব কোৱা হয় তলত যেটো থাকে তাক হৰ বুলি কোৱা হয় ঠিক আছে হৰ কোনটো হয় টোটাল নাম্বাৰ মুঠ যিমান সংখ্যা থাকিব হেতু আৰু লব হৈছে যিমান সমান অংশ লোৱা হ'ব তাৰ সংখ্যা যেনেকৈ বগা কেইটা আছে আমি ওপৰত লিখিছিলো এতিয়া সব দুই ধৰণৰ ভগ্নাংশ আছে এটা হল যত ইয়াত চোন দুটাৰ মাজত ডিফাৰেন্স কি হয় কেনেকুৱা ধৰণৰ হয় বাৰু এইফালৰ ভগ্নাংশ কেইটা আৰু এইফালৰ ভগ্নাংশ কেইটা ডিফাৰেন্স আছে কি পাৰ্থক্য আছে কোৱাচোন এফালে আমি দেখিছো যোনটো হৰত আছে হেতু লগতকৈ ডাঙৰ হয় বাওফালে ৰুক আৰু খুফালে যিবোৰ ভগ্নাংশ আছে তাত লবটো হৰতকৈ ডাঙৰ হয় উল্টা হয় ওপৰত থকা সংখ্যাটো তলত থকা সংখ্যাতকৈ ডাঙৰ ইফালে তলত থকা সংখ্যাটো ওপৰত থকা সংখ্যাতকৈ ডাঙৰ ঠিক আছে এতিয়া এই দুই ধৰণৰে বেলেগ বেলেগ নাম আছে যত লবটো সৰু হয় হৰতকৈ তাক কোৱা হয় প্ৰকৃত ভগ্নাংশ যত উল্টা হয় তাক কোৱা হয় অপ্ৰকৃত ভগ্নাংশ ঠিক আছে সো প্ৰকৃত ভগ্নাংশৰ ডেফিনিশন কি হয় সংজ্ঞা যদি এটা ভগ্নাংশৰ লবটো হৰতকৈ সৰু হয় তেনেহলে ই এটা প্ৰকৃত ভগ্নাংশ আৰু ইফালে উল্টা ইয়াৰ নাম অপ্ৰকৃত ভগ্নাংশ আৰু ইয়াক কি কম যিবোৰ ভগ্নাংশৰ লব হৰতকৈ ডাঙৰ বা সমানো হ'ব পাৰে সেইবোৰক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় সমানো হৈছে দেখিছা 4/4 সমান হলেও অপ্ৰকৃত এতিয়া চোৱাচোন এইটো বস্তু এটো এটা বৃত্ত এনেকুৱা গোল হৈ আছে তাক চাৰিটা ভাগ কৰিছে তাৰে এই এভাগটোৰ যোগ কিমান হয় 1/4 চাৰিটা ভাগ হয় তাৰে এটা ভাগ তাৰে যদি দুটা লোৱা তেতিয়া কি হ'ব চাৰিটা ভাগৰ দুটা ভাগ যদি তিনটা লওঁ চাৰিটা ভাগৰ তিনিটা ভাগ যদি চাৰিটাৰে চাৰিটা লওঁ চাৰিটা ভাগৰ চাৰিটা ভাগ তাৰ মানে 1 গুটে গুটাটো 1 হয় আমি ভাগে কৰিছো বুজি পাইছা দুটা ললে 2/4 তিনটা ললে 3/4 গুটেটো ললে 4/4 বা 1 আৰু যদি গুটেটো লোৱা তাৰ লগত আৰু এটা লোৱা এই গুটেটো ললা তাৰ লগত আৰু এটা ললা তেতিয়া কিমান হ'ব তেতিয়া 4/4 plus 1/4 হ'বনে 4/4 এটা লৈছাই তুমি plus 1/4 তেতিয়া কিমান হ'ব 5/4 right so প্ৰকৃত ভগ্নাংশ আছিলে তাৰ পৰা আমি অপ্ৰকৃত পালোগৈ 5/4 আৰু এনেকা লগত আৰু দুটা লোৱা 6/4 এফালে হ'ব 7/4 ঠিক আছে বুজিছা সো এইবোৰ হয় প্ৰকৃত ভগ্নাংশ এই কেটা এই তিনিটা দে আৰু ইয়াৰ পৰা হ'ল এখিনি অপ্ৰকৃত ভগ্নাংশ 1 2 3 4 এই চাৰিটা এইকেটা হ'ল অপ্ৰকৃত ভগ্নাংশ ঠিক আছে প্ৰকৃত কোনটো অপ্ৰকৃত কোনটো চিহ্নিত কৰিব দিলে এতিয়া নিশ্চয় পাৰিবা তোমালোকে গতিকে 7/4 কি হয় প্ৰকৃত হয় নে অপ্ৰকৃত হয় অপ্ৰকৃত হয় ভেৰি গুড ওকে 7/4 ক আকৌ আমি কেনেকৈ লিখিব পাৰো জানানে 7/4 ক 1 3/4 বুলিও লিখিব পাৰো ঠিক আছে 1 3/4 কেনেকৈ লিখিলো কাৰণ এইটো মানে এইটো সৰি এইটো কি হয় 4/4 এইটো কি হয় 3/4 4/4 মানে কিমান 1 সেইকাৰণে 1 3/4 গম পালা 1 3/4 ঠিক আছে বুজি পালা কেনেকৈ পালো এইটো গুটেটো 4/4 4/4 মানে 1 কটাকটি গৈ এইটো 1/4 1/4 1/4 3/4 so 1 আৰু 3/4 7/4 ক আমি এনেকেও লিখিব পাৰো 1 3/4 এতিয়া ইয়াক কি কোৱা হয় এটোটো অপ্ৰকৃত ভগ্নাংশক আমি যেতিয়া এনেকে লিখো তেতিয়া তাক কোৱা হয় কি বুলি
তাক কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি ওকে তাক কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি 1 3/4 এনেকে যেতিয়া লিখো এটা গোটা নম্বৰ থাকে আৰু এটা যেতিয়া ভগ্নাংশ থাকে একেলগে তাক কোৱা হয় মিশ্ৰ ভগ্নাংশ মিশ্ৰ ভগ্নাংশ হল এটা সম্পূৰ্ণ আৰু এটা অংশৰ যোগ ঠিক আছে মিশ্ৰ ভগ্নাংশ কি হয় এটা সম্পূৰ্ণ আৰু এটা ভগ্নাংশৰ যোগ সো অপ্ৰকৃতৰ পৰা আমি কিছুমান এতিয়া ভগ্নাংশ মিশ্ৰ ভগ্নাংশলৈ পৰিণত কৰিম ঠিক আছে 7/4 ক আমি অলপতে শিকিলো কেনেকৈ লিখিলো আমি 1 3/4 কিন্তু তাক কেনেকৈ পাম আমিতো এনেকৈ আঁকি নাথাকো হয়নে আঁকা আছিল কাৰণেহে পাৰিলো যদি আঁকা নাথাকে তেতিয়া কি কৰিম আমি হৰণ কৰিম অন্য একো নকৰো হৰণ কৰিম যেনেকৈ হৰণ কৰো তেনেকৈ কৰিলো হৰণৰ প্ৰক্ৰিয়া এতিয়া যত 3 পালোগৈ ভাগ শেষ যেটো এটো ইয়াতকৈ কম হল 4 কে কম এতিয়া 4টা মানুহ আছে 3টা বস্তু তুমি ভগাব নোৱাৰা আৰু ভগাই দিব লাগিব তো নাভাঙো আমি কি কৰিম ইয়াত এই 1 4 আৰু 3 চাচোন পজিশনটো এনেকে সলনি কৰিম 1 আহিব 4 ঠাইত 4 আহিব 3 ঠাইত 3 যাব 1 ঠাইত সবে নিজৰ নিজৰ জায়গা সলনি কৰিলে গম পালা 1 3/4 আমি তেনেকে পালো 1 3/4 ঠিক তেনেকৈ এটো 1 3/4 ক আকৌ উল্টাকেও কৰিব পাৰো অপ্ৰকৃত ভগ্নাংশত কেনেকে কৰে অপ্ৰকৃতৰ পৰা যদি মিশ্ৰলে নিও আমি হৰণ কৰো যদি উল্টাটো কৰিব লাগে তেতিয়া কি কৰিম আমি যেতিয়া 4 ৰ লগত 1 পূৰণ কৰিম তাৰ লগত 3 যোগ কৰিম আৰু তলত যেটো হৰ আছে হেতু লিখি দিম 4 4 into 1 plus 3 4 into 1 4 4 লগত 3 যোগ 7 তলত 4 ওকে বুজি পালা সো এখিতে এটা কোৱেশ্চন সুধিছো দেই আনসাৰটো আমাক সকলোৱে জনাবা ইয়াতে কৈছে 2/3 ভগ্নাংশটোৰ লবটো কিমান হয় ঠিক আছে লব আৰু হৰ আমি শিকিলো নহয় অলপতে 60 সেকেন্ডৰ সময় দিছো ready start So কি হ'ব answer option A ওপৰত থকা সংখ্যাটো আমি লব বুলি কওঁ হয়নে সেইখিনি চেষ্টা কৰিব লাগে আমি দেই 22/7 ক মিশ্ৰ ভগ্নাংশ হিচাপে লিখিব লাগে কেনেকৈ কৰিম 22/7 22 ক 7 ৰে হৰণ কৰিম আমি হয়নে হৰণ কৰি দিয়া 22 7 3 গুণ 21 1 থাকিলে ভাগ শেষ এতিয়া কেনেকৈ কোনটো কোন জায়গাত আহিব কোৱাচোন ইয়াত কি আহিব আৰু ইয়াত কি আহিব কোৱা 3 আহিব 7 ৰ জায়গাত 7 আহিব 1 ৰ জায়গাত 1 যাব 3 ৰ জায়গাত প্ৰত্যেকটোৱে নিজৰ নিজৰ জায়গা সলনি কৰিব 3 1/7 এটো হ'ব তাৰ মানে ঠিক আছে এটো লিখিবলৈ শিকি লবা 7 ৰ ঠাইত ই আহিব এনেকে এৰটো সদায় এনেকে দেই 7 ৰ ঠাইত 3 আহিব তাৰ পাছত 1 ৰ ঠাইত 7 আহিব আৰু 3 ঠাইত 1 যাব 3 1/7 হ'ব আৰু এটা কোৱেশ্চন সুধিছো এখিতে ইয়াতে সুধিছে 3/2 ভগ্নাংশটোৰ হৰটো সুধিছে এবাৰ ওকে ইয়াৰ আনসাৰো জনোৱা 60 সেকেন্ডৰ সময় লোৱা ৰেডি ষ্টাৰ্ট
So কি হব answer? Option A. 2 হব, তলত 2 আছে। Option A correct answer দেই। এতিয়া এইটো চেষ্টা কৰাচোন এবাৰ। আমি অলপতে 22/7 ক মিশ্ৰ ভগ্নাংশত লিখিলো। এতিয়া তোমাক মিশ্ৰ ভগ্নাংশ এটা দিয়া আছে 2 7/8, তাক অপ্ৰকৃত ভগ্নাংশত লিখিব লাগে। কি কৰিম আমি? নিয়মটো কি আছিলে? 8ৰ লগত 2 পূৰণ কৰিম, তাৰ পাছত 7 যোগ কৰিম আৰু তলত কি লিখিম? 8, হয়নে? 8 into 2 plus 7, তলত থাকিব 8, তলত যোনটো আছে এইটোৱে থাকিব। ঠিক আছে, সো কৰি দিয়া। 8 into 2 plus 7, তলত 8, 16 plus 7/8, 16 আৰু 7ৰ যোগফল 23, তলত 8, ওকে, 23/8। ঠিক আছে, গতিকে ভগ্নাংশত আমি কি কি পালো তেন্তে? প্ৰকৃত, অপ্ৰকৃত আৰু মিশ্ৰ। ঠিক আছে, প্ৰকৃত ভগ্নাংশত নহয়, প্ৰকৃত ভগ্নাংশ আমি মিশ্ৰ নিলিখো, অপ্ৰকৃতক মিশ্ৰ লিখো। ঠিক আছে, প্ৰকৃতৰ ডেফিনিশ্যন কি হয়? যিবোৰত লবটো হৰতকৈ সৰু হয়, আৰু অপ্ৰকৃত যিবোৰত লবটো হৰতকৈ ডাঙৰ হয়, আৰু মিশ্ৰবোৰ এটা হয় গোটা নম্বৰ, এটা হয় ভগ্নাংশ। ঠিক আছে, সেইখিনি আমি বুজি পালো। যে 1/4 কি হব? 1/4 প্ৰকৃত ভগ্নাংশ হব, ৰাইট? 5/2 কি হব? অপ্ৰকৃত ভগ্নাংশ। 3 5/6 কি হব? মিশ্ৰ ভগ্নাংশ। ভেৰি গুড। ওকে, আমি প্ৰকৃত, অপ্ৰকৃত, মিশ্ৰ এইবোৰ চিনাক্ত কৰিব শিকিলো। 12/21 কি হব? প্ৰকৃত ভগ্নাংশ। ওকে, 12/21 4/7 হয় কটাকটি কৰিলে। 4/7 ওপৰত লবটো সৰু হয়, 7 হৰটো ডাঙৰ হয়, সো ই প্ৰকৃত ভগ্নাংশ। সো ভগ্নাংশ আকৌ লঘিষ্ঠ আকাৰ কৰিলে, দেখিলানে? 12 কি আছিলে? 20, আচ্ছা ঠিক আছে, 22 ধৰিলো, 22 ধৰিলো, বা 21 ধৰিলেও হ'ব। 12/21 ধৰিলো। 3 7 গুণ, 3 4 গুণ, দুটাই যে 3 লগত কমন কটাকটি গ'ল, সেইটোৱে হৈছে লঘিষ্ঠ। ইয়াক আৰু কাটিব পাৰিবা নেকি তুমি? 4 আৰু 7ৰ কমন কোনো ফেক্টৰ নাই, আমি কাটিব নোৱাৰো আৰু, হয়নে? সেইটো হৈছে এই ভগ্নাংশটোৰ লঘিষ্ঠ আকাৰ, চিম্পলেষ্ট ফৰ্ম। ঠিক আছে, এনেকৈ আৰু থাকে কিছুমান, 18/30, তাক কটাকটি যাবনে? 18 কিমান? 6 দি যাব, 6 3 গুণ, 6 5 গুণ, 3/5। 3/5 হৈছে 18/30ৰ লঘিষ্ঠ আকাৰ। ওকে, গসাগু ওলাম আমি তাৰমানে। 6 হয়, 6ৰ লগত কটাকটি কৰা। ফাৰ্ষ্টত 9 2ৰ লগত কৰি লৈছে, এনেকেও কৰিব পাৰা তুমি। 2 9 গুণ 18, 2 15 গুণ 30, এতিয়া 3 লগত যাব, 3 3 গুণ, 3 5 গুণ, 3/5। বা তুমি ডিৰেক্টলি 6ৰ লগতো কাটিব পাৰা, কোনোবাই যদি পাৰা। ঠিক আছে, 84/91, ইয়াক কোৱাচোন, ইয়াক কোৱা। ই কাৰ লগত যাব? ইয়াৰ গসাগু কিমান হ'ব? 7। 7ৰ লগত কাটা, 7 কিমান? 84 হয়, ডিভাইড কৰা তুমি। কাটা মানে কি? ডিভাইড কৰি আছো আমি। ঠিক আছে, ডিভাইড নিলিখি চিধাই কৰি দিওঁ। তলত ওপৰত থাকিব 12, 84ক যদি 7ৰে হৰণ কৰা 12 পাম, 91ক যদি 7ৰে হৰণ কৰা 13 পাম। ওকে, সো 12/13 ইয়াৰ লঘিষ্ঠ আকাৰ। এইখিনিতে আৰু এটা কুৱেশ্যন সুধিছো, 10/10 সমান হয় কাৰ? 4/4 কাৰ সমান কৈছিলো তেতিয়া? ঠিক তেনেকৈ 10/10 কাৰ সমান হয়? 60 ছেকেণ্ডৰ সময় দিছো, আনসাৰটো জনোৱা আমাক দেই। ৰেডি, ষ্টাৰ্ট।
So কি হ'ব answer 10/10 কটাকটি গৈ 1 থাকিব হয়নে 4/4 যেনেকে 1 অপচন সি হ'ব কারেক্ট আনসার দে ওকে সো এতিয়া চকলেট খাইনো কোনে বেয়া পায় হয়নে সো চকলেটস এটো চোৱাচোন 3/4 কেনেকে লিখিছে বাৰু এটো লিখিছে 6/8 3/4 ক 6/8 বুলিও লিখিব পাৰো তাৰ মানে ঠিক আছে কেনেকে লিখিব পাৰো দুটাকে 2 এৰে আমি পূৰণ কৰি দিছো 6 তলত 8 ইয়াক আকৌ কি লিখিব পাৰো 12 16 বা তুমি 2 এৰে পূৰণ কৰিবলৈ বুলি কথা নাই 3 এৰে কৰিব পাৰা 18 24 সো এইবোৰ আটাইবোৰ সমান হয় এটাইবোৰ সমান হয় যিবোৰ ভাঙিলে তুমি লঘিষ্ঠ আকাৰ যাৰ সমান হয় এইবোৰ আটাইবোৰ ফ্ৰেকশনস দেখিবলৈ বেলেগ হ'ব পাৰে 3/4 6/8 কৈছে বেলেগ বেলেগ হয় 3/4 4 ভাগৰ 3 ভাগে 8 ভাগৰ 6 ভাগ কেনেকে একে হ'ব কিন্তু একে হয় কাৰণ দুইটাৰে লঘিষ্ঠ আকাৰ একে ইয়াকটো আৰু ইটো লঘিষ্ঠ আকাৰতে আছে 3/4 6/8 কো তুমি লঘিষ্ঠ আকাৰ দিব পাৰা 3/4 যোনবোৰ ভগ্নাংশৰ লঘিষ্ঠ আকাৰ একে এইবোৰ ভগ্নাংশ সমান ওকে তাৰ অধিক মিঠাই আছে নাই দুটাই সমান হয় এনে দেখাত লাগিছে 6/8 হয় তাৰ বেছি আছে এনেকুৱা লাগিছে হয়নে নহয় কিন্তু সো ইয়াক সমমান ভগ্নাংশ বুলি কোৱা হয় যেতিয়া এনেকে লঘিষ্ঠ আকাৰবোৰ সমান হয় তাক কোৱা হয় সমমান ভগ্নাংশ সো তলৰ প্ৰতিটোৰে সমমান ভগ্নাংশবোৰ উলিয়াব দিছে 3/6 ৰ লগত 2 পূৰণ কৰা 6/12 3/6 ৰ লগত 3 পূৰণ কৰিব পাৰা 9/18 সো 3/6 6/12 9/18 এইবোৰ সব সমান হয় ঠিক আছে এইবোৰ সব সমান 6/10 ৰ into 2 কৰা 12/20 into 3 কৰা into 4 কৰা যিমান কৰা সব সমান 18/30 6/10 ৰ লঘিষ্ঠ আকাৰ 3/5 12/20 ৰ লঘিষ্ঠ আকাৰো 3/5 18/30 ৰ লঘিষ্ঠ আকাৰো 3/5 এইবোৰ সব সমান হয় ওকে সমমান হয় আসলতে সো মিঠাইৰ কি ভগ্নাংশ শেষ হ'ল কোৱাচোন ইয়াতে মিঠাইৰ কিমান ভগ্নাংশ শেষ হ'ল প্ৰথমত আছে 2/4 দ্বিতীয়টোত আছে 8 ভাগৰ 3 ভাগ 3/8 যোগ কৰা এটা যোগ কৰিব লাগে এটা যোগ কেনেকে কৰিবা যোগ কেনেকে কৰিম আমি তো ডাইৰেক্ট যোগ কৰিব 2 + 3 5 1 + 7 8 9 + 10 19 এইবোৰহে যোগ কৰিব জানো আমি এনেকুৱাটো আমি নাম্বাৰস যোগ কৰি পোৱা নাই হয়নে সো কেনেকে যোগ কৰিম বাৰু কি কৰিব লাগিব আমি যিবোৰ হৰত সংখ্যা আছে 4 আৰু 8 তাৰ LCM লসাগু লব লাগিব আমি দে 4 আৰু 8 ৰ LCM হ'ব 4 1 * 4 মানে 4 * 1 = 4 4 * 2 = 8 এনেকে লিখো আমি LCM ওলাব শিকিছা নহয় তোমালোকে সো 4 1 আৰু 2 পূৰণফল 8 এটো শিকিছানে 4 লগত তুমি যাব এটো দুটাৰে কমন কোনটো যাব 4 লগত যদি 2 লগত তুমি কৰিব পাৰা নাই কৰিব পাৰা 4 আৰু 8 2 লগত কৰিব পাৰা 2 * 2 = 4 2 * 4 গুণ আকৌ যাব 2 লগত দুটাই 2 * 1 = 2 2 * 2 = 4 আৰু যাবনে 1 আৰু 2 নাযায় সো 2 * 2 * 1 * 2 হ'ব ইয়াৰ আনসাৰ = 8 এটো কৰিলেও 8 এ পাইছা ডাইৰেক্ট তুমি 4 লগতো কৰিব পাৰা সৰু সৰু সংখ্যাৰ লগতো এনেকে ভাঙি যাব পাৰা তেতিয়া বেছি স্টেপছ হ'ব খালি এট্ৰে দে সো লসাগু আমি উলালো 8 হয় সো কি কৰিম আমি দুইটাতে 8 বনাম লসাগু প্ৰথমটোত লসাগু 8 মানে সৰি হৰটো 8 বনাবৰ কাৰণে 2 এৰে পূৰণ কৰিম এতিয়া অকল হৰটোক 2 এৰে পূৰণ কৰিলে নহব লবটোকো আমি 2 এৰে পূৰণ কৰিব লাগিব সো 2 * 2 ওপৰটো প্লাস 3/8 ইয়াক আৰু পূৰণ কৰিম নে 2 লগত পূৰণ কৰিলে 8 টো গৈ 16 হৈ যাব গতিকে 8 হে লাগে আমাক নকৰো আৰু আমি দে তো ইয়াতে 4/8 হ'ব প্লাস 3/8 এতিয়া আমাৰ হৰবোৰ একে হৈ গল 8 আৰু 8 দুটাতে সো হৰ 8 হয় ওপৰত 4 + 3 ডাইৰেক্ট কৰি দিয়া 4 + 3 ডাইৰেক্ট 7 এটা তুমি কবা ইয়াতে কিয় আমি তেনেকে নাই কৰা 3 + 2 5 ডাইৰেক্ট লিখিলে হল 5/8 তেনেকে আমি লিখিব নোৱাৰো কিয় নোৱাৰো কাৰণ ইয়াতে যে এটাত 4 হৈ আছে এটাত 8 হৈ আছে দুটাই আমি সমান কৰি লব লাগিব ওকে দুটাই সমান কৰি লব লাগিব ঠিক আছে গতিকে এটুত কোৱাচোন 2/4 - 3/8 যদি কৰো আমি তেতিয়াও
4 আৰু 8ক আমি লসাগু লম লসাগু পাইছো তেতিয়াই কৰি থৈছিলো 8 হয় 8 বনাম 4 8 বনাম 8 টো 8 হৈ আছে into 2 into 2 খালি মাজত মাইনাস হৈ গৈছে কি 4/8 minus 3/8 তলত 8 লিখা ওপৰত কি কৰিম 4 পৰা 3 বিয়োগ কৰি দিম 4 minus 3 ওকে সো এইখিনি উত্তৰ লোৱাচোন তেন্তে আমি তো যোগ কৰিব শিকিলো বিয়োগ কৰিব শিকিলো 17/9 8/9 কিমান হ'ব দুটাতে 9 আছে কিন্তু ইয়াত আমি আৰু একো লসাগু একো এলসিএম একো লব নালাগে 9 আছে যেহেতু তলত সো 9 তলত বহালো ওপৰত 8 আৰু 17 8 আৰু 17 ডাইৰেক্ট তুমি যোগ কৰি দিয়া 8 প্লাস 17 8 যোগ 17 25 তলত 9 ওকে যদি হে হৰটো বেলেগ বেলেগ থাকে তেতিয়া আমি এলসিএম উলাম বা লসাগু উলাম আৰু ইয়াক ধুনিয়াকৈ 25/9 ক আকৌ কি কৰিলে মিশ্ৰ ভগ্নাংশটো লিখিলে কেনেকৈ কৰিলে 25 9 9 কিমান দুগুণ 18 ও 7 থাকিব এতিয়া 2 ইয়াত থাকিব 7 ওপৰত যাব 9 তলত আহিব হলনে মিলিলে 27/9 ঠিক আছে ওকে তো তেনেকৈ আমি এটো কৰিলো নেক্সট এটো কৰাচোন এবাৰ বিয়োগ কৰা 23/25 minus 8/25 দুটাৰে তলত কি আছে হৰ 25 আৰু 25 দুটাতে একে আছে সো 25 দিয়া তলত ওপৰত 23 minus 8 ডাইৰেক্ট কৰিম আমি কাৰণ হৰটো যে একে হৈ আছে যদি একে হৈ থাকে তেতিয়া এলসিএম লম এলসিএম লবই লাগিব তেতিয়া দে 25 তলত ওপৰত 15 এটা ইয়াক মিশ্ৰ ভগ্নাংশত লিখিব পাৰিবানে 15/25 ক ই কি হয় অপ্ৰকৃত নে প্ৰকৃত প্ৰকৃত হয় প্ৰকৃতক আমি মিশ্ৰ ভগ্নাংশত লিখিব নোৱাৰো কিন্তু কটাকটি কৰিব পাৰিম লঘিষ্ঠ আকাৰ লিখিব পাৰিম 5 3 গুণ 15 5 5 গুণ 25 3/5 ঠিক আছে ইয়াত চোৱা 1/2 plus 1/4 ইয়াত কি হৈছে হৰ বেলেগ বেলেগ হৈ আছে 2 আৰু 4 এই ক্ষেত্ৰত আমি লসাগু লব লাগিব সো 2 আৰু 4 লসাগু লোৱা ধুনিয়াকৈ এটো যদি আকি চোৱা এনেকুৱা হ'ব আকি চাব দৰকাৰ নাই আমি লসাগু লম লসাগু হয় 2 আৰু 4 ৰ 4 কেনেকৈ পালো 2 আৰু 4 2 এগুণ 2 দুগুণ আৰু তো না যায় 2 into 1 into 2 is equals to 2 4 সো লসাগু হৈ গল 4 এতিয়া এটোটো 4 এ হৈ আছে ইয়াক 4 বনোৱা 4 বনাব কাৰণে কি কৰিম 2 এৰে পূৰণ কৰিম ৰাইট সো 2 into 2 কৰা ওপৰটো 2 into 2 কৰিব লাগিব 2/4 plus 1/4 তলতটো 4 এ থাকিল ওপৰত কি হ'ব 2 plus 1 very good 2 plus 1 so 3/4 3/4 প্ৰকৃত ভগ্নাংশ আৰু লঘিষ্ঠ আকাৰটো আছে গতিকে ইয়াক আৰু একো কৰিব নোৱাৰো ঠিক তেনেকৈ এটো কোৱা 5/7 plus 3/7 5 আৰু 7 ৰ লসাগু লম এতিয়া কোবা তুমি 5 আৰু 7 ৰটো একোৱে না যায় 5 আৰু 7 5ৰেও না যায় 7ৰেও না যায় দুটা কি হ'ব যেতিয়া একো না যায় 5 আৰু 7 ডাইৰেক্ট আমি পূৰণ কৰি দিম 5 into 7 35 সো তুমি তলত ইয়াকো 35 বনাবা ইয়াকো 35 বনাবা ওকে সো 5 ক 35 বনাব কাৰণে কি কৰিম 7ৰে পূৰণ কৰিম এতিয়া অকল 5 ক 7ৰে পূৰণ কৰিলে নহব 4 কো 7ৰে পূৰণ কৰিম ঠিক তেনেকৈ ইফালে 7 ক 35 কৰিবলৈ 5ৰে পূৰণ কৰিম তলত অকল নহয় ওপৰটো 5ৰে পূৰণ কৰিম সো ওপৰত হ'ব 28/35 15/35 35 35 হৈ গল তলত ওপৰত 28 plus 15 is equals to 43/35 ওকে বুজিলা 43/35 অপ্ৰকৃত হয় ইয়াক আমি মিশ্ৰ কৰিব পাৰো সো মিশ্ৰ কৰি দিলা তেনেকৈ এটো মিশ্ৰ ভগ্নাংশ হয় মিশ্ৰটো আমি তোমালোকক নেক্সট ক্লাছত শিকাম দিয়া হ'ব এখিনি যিমান শিকালো গুটেখিনি ৰিভাইজ কৰিবা ইমান অংক কৰালো আজি গুটেখিনি অংক তোমালোকে নিজে নিজে নাম্বাৰস লবা নাম্বাৰস লৈ নিজে নিজে যেতিয়া নাম্বাৰস লৈ বনোৱাতে তেতিয়া আৰু বেছি ভালকে মনত ৰৈ যায় আসলতে দে সো প্ৰকৃত কি হয় অপ্ৰকৃতৰ পৰা মিশ্ৰ কেনেকৈ লৈ যায় ওকে প্লাস মাইনাস কেনেকৈ তলত যদি হৰবোৰ একে থাকে তেতিয়া ডাইৰেক্টলি কৰিব লাগে হৰবোৰ কেনেকৈ মিলাব লাগে একে নাথাকিলে আমি একে কৰি লব লাগে এনেকুৱা এক্সাম্পলস লবা কিতাপতো আছে হেবোৰো প্ৰেক্টিস কৰিবা নিজে ঠিক আছে গটিকে নেক্সট ক্লাছত আৰু কিছুমান প্লাস মাইনাস শিকাম আজি ক্লাস ইমানতে সামৰিছো ধন্যবাদ